প্ৰাণৰ শিল্পী হিয়াৰামথু হাৰ্টথ্ৰব জুবিন গাৰ্গ নোহোৱাৰ বেদনাই সকলোকে কন্দুৱায়। মাহিলী আদ্য শ্ৰাদ্ধৰ দিনাই অৰুণোদয় কালচাৰেল ক্লাব শিকাৰহাটীৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। নাগাৰা নাম প্ৰদৰ্শনৰ লগতে উপস্থিত দৰ্শকৰ দ্বাৰা জুবিন গাৰ্গৰ গীত মাত পৰিৱেশ আৰু জুবিন গাৰ্গ অভিনীত অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শন কৰে। ৱাটাৰ জুবিন গাৰ্গ মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি। মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰোঁ। মাথো মোৰ ৰং সলনি হ'ব, পানীৰ সোৱাদ সলনি হ'ব। পাৰে পাৰে এৰি থৈ যাম অকল বালি বালি আৰু বালি। বালি বৰ হিংস্ৰ, ঠাণ্ডাত শুকাই নিব তোৰ তেজ, গৰমত উখহাই নিব তোৰ দুভৰি। খোজ কাঢ়িব পাৰ যদি আহিবি, মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত। বি ৱাটাৰ বি শেপলেছ। ধন্যবাদ। বিৰাট ভাল লাগে, ইমান গান গিলা গাই ঠক ঠককৈ মৰমে লাগে আৰু কান্দিছোঁ। এক ৰাতি একদিন ভাতো খোৱা নাই, বিৰাট দুখ লাগছে, বিৰাট কান্দিছোঁ বাপা। এই দেশত আছিলেতো গান গাৱা, ভক্ত গান গাব, গান গাব বাচাই, দেশৰে একেবাৰে উজ্জ্বল আছিল। এতিয়া কাই ওলাব এনেকুৱা ভাষা কোৱা, এনেকুৱা গান গাৱা। বিৰাট মৰম লাগে, বিৰাট দুখ লাগে। এতিয়াও কান্দিয়ে আছোঁ সদায়, সদায় চকুৰ পানী মুচি আছোঁ প্ৰভু নাৰায়ণৰ নামত। নাৰায়ণৰ গান গাব মনে থাকোঁ মই, আৰু সেই গানটো মই মুখস্থ কৰি কৰি আৰু গাই থাকোঁ মই প্ৰভুৰ নামত। এনেকুৱা ল'ৰা আছিল, এনেকুৱা মাৰিলা তাহাঁতে অন্যায় কৰি, অন্যায় বিচাৰ ভগৱানে কৰিব। যেনেকৈ মাৰিছে সেনেকৈ তাহাঁতেও যাব। প্ৰভু সকলোকে মংগল কৰি ৰাখা বাচাহাত সেনেকৈ যাব। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮১১২২। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।